ক'ব লাগিব যে জনতাৰ মুখ্যমন্ত্ৰী বৰাক উপত্যকাৰ জনতাৰ মাজলৈ আজি আহিব 4খন জনসভা এটা ৰোড শ্ব' প্ৰথম জনসভা বিজয় সংকল্প সমাবেশ হাইলাকান্দিৰ এই লালা খেলপথাৰত অনুষ্ঠিত হ'ব। আমি দেখুৱাবলৈ চেষ্টা কৰিম, ইয়াৰে পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। বতৰ বেয়া আছিল, তাৰ পিছতো দেখা গৈছে যে প্ৰস্তুতিৰ চূড়ান্ত আৰু যি এক্সাইটমেণ্ট আছে যিসকল স্থানীয় লোকৰ। আমি অলপ আগত তেখেতসকলৰ লগত কথা পাতিছোঁ, দেখিছোঁ যে আমি তাতে মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠানত প্ৰায় 30,000 লোকৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে। ইয়াত বিজেপি প্ৰাৰ্থীজন আছে মিলন দাস, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা মুখ্যমন্ত্ৰী আহিব, তেখেতৰ বাবেই প্ৰচাৰ কৰিব। হয় মিলন দা, মুখ্যমন্ত্ৰী আহিব প্ৰচাৰ কৰিব আপোনাৰ বাবে, তো কেনেকুৱা আপোনাৰ কিমান লোকৰ সমাগম ঘটিব বুলি ভাবে? আমাৰ টাৰ্গেট আছিলে 30,000 মানুহ অলৰেডি অহা ষ্টাৰ্ট কৰিছে। আমি ভাবিছোঁ মোৰ দেন 30,000 মানুহ গেদাৰিং হ'ব। তো কেনেকুৱা আপোনাৰ ব্যক্তিগত প্ৰচাৰ কেনেকৈ চলি আছে? মুখ্যমন্ত্ৰী অহাৰ পিছত নিশ্চয় এটা বুষ্ট বহুত ধুনীয়া প্ৰচাৰ চলি আছে আৰু মুখ্যমন্ত্ৰী অহাৰ পিছত ফিনিচিংটো হ'ব। মুখ্যমন্ত্ৰী অহাৰ পিছত বষ্টিংটো হ'ব, কিন্তু আমি ভাবোঁ যে আমাৰ বিধানসভাত ফিনিচিং টাচ যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত হৈ যাব। নিশ্চিতভাৱে বতৰ বেয়া, এটা চিন্তা, ৱেডাৰ খাৰাপ, এতিয়া ৱেডাৰটো বহুত ভাল। CM ছাৰ আহি আছে, ৱেডাৰ ভাল হৈ গ'ল। হয় নিশ্চিতভাৱে মুখ্যমন্ত্ৰী আহি আছে, ৱেডাৰ ভাল হৈ যাব তেখেতৰ আশা। আৰু আমি যদি আকৌ আন যিসকল ইয়াতে সমৰ্থক আছে, যিসকল বিজেপি কৰ্মী আছে, যি সাধাৰণ ৰাইজ আছে, তেখেতসকলৰ যদি আমি ভাষ্য ল'ব পাৰোঁ, ইয়াতে প্ৰায় 30,000 লোকৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে। আপোনালোকে নতুন প্ৰজন্মৰ মামা আহি আছে, কেনেকুৱা এক্সাইটমেণ্ট খুব ভালে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজি আহিব আৰু বৰাক ভেলীৰ প্ৰথম প্ৰগ্ৰামটো আমাৰ ইয়াত হাইলাকান্দি লালা বাজাৰত হ'ব। এইটো কাৰণে আশাবাদী, ৰাইজ ধুনীয়াকৈ আহি আছে। আৰু অলপ বৰষুণৰ কাৰণে অলপমান প্ৰব্লেম হৈছে, বা তথাপিও এতিয়া বতৰ ভাল, কিন্তু মানুহৰ উৎসাহ, বৰষুণ আহিলেও মানুহ আহিব। আৰু মিলন দাসৰ ডাঙৰীয়াক আশীৰ্বাদও দিব আৰু আমাৰ কাৰ্যকৰ্তা সম্বোধন কৰিব, চব আশাবাদী, সেইকাৰণে ৰৈ আছে। নিশ্চিতভাৱে বৰষুণ হ'লেও মানুহ আহিব, এনেকুৱা এক্সাইটমেণ্ট ইয়াতে হাইলাকান্দিত। আৰু এয়া হৈছে প্ৰৱেশ পথ, যি প্ৰৱেশ পথেৰে স্থানীয় জনগণ এই সভাত উপস্থিত হ'ব। কি কয় আপোনালোক, কিমান এক্সাইটমেণ্ট? মামা আহি আছে, মামা আহিছে, আজিৰ দিনটো বেছি ভাল লাগিছে। এইটো মই জনগণ সমাৱেশ হৈছে লালাৰ ফিল্ডৰ ওচৰত 121 বিধানসভা মিলন দাসৰ প্ৰচাৰত মামা আহিছে। মাইনৰিটিৰ পৰা মানুহ এইবিলাক আহিছে, জনগণ সমাৱেশ হৈছে, এইবিলাকতো মই ভালো হৈছে। হয় নিশ্চিত। আপোনালোকে মাইনৰিটি সম্প্ৰদায়ৰ পৰা কিভাবে মুখ্যমন্ত্রী আহি আছে, আপনারা কি আশা কৰি আছে? খুব ভালো আশা করে আছি, মুখ্যমন্ত্রী আসছে, খুব ভালো হয়েছে। মাইনরিটি মানুষের তো একটা আশ্বাস দিচ্ছে, আশ্বাসের কারণে মাইনরিটি মানুষ আগে বাড়িয়ে আছে। মাইনরিটি মানুষের চাউল দিয়েছে, ডাইল দিয়েছে, অরুণোদয় সবকিছু দিয়েছে। মাইনরিটি মানুষ সবকিছু পাইছে, কিন্তু তো আগলাইছে না। নিশ্চিতভাৱে তেখেতে ক'ব বিচাৰিছে যে যি সকলো সম্প্ৰদায়ৰ লোকেই চৰকাৰৰ পৰা সাহায্য পাইছে। আৰু ইয়াৰ পৰা যদি আমি অলপ পেন কৰি দেখাব বিচাৰোঁ, বাওঁফালে হেলিপেড আছে আৰু সোঁফালে বিজয় সংকল্প সমাৱেশৰ যিখন বিশাল মঞ্চ, সেইখন স্থাপন কৰা হৈছে। ইতিমধ্যে প্ৰস্তুতি ক'বলৈ গ'লে এক প্ৰকাৰ চূড়ান্ত, প্ৰশাসনৰ ফালৰ পৰা সকলো ব্যৱস্থা কৰা হৈছে। আন এজন যুৱক আছে, আপোনাৰ পৰা যদি জানো, বহু দিনৰ পৰা অপেক্ষাত আছিল, মামাৰ প্ৰগ্ৰাম হ'ব, জনসভা হ'ব, আপোনালোকে এক্সাইটমেণ্টটো বহুত বেছি, বিশেষকৈ যুৱ প্ৰজন্মৰ এক্সাইটমেণ্টটো বেছি, কাৰণ মামাই বহুতখিনি ভাল কাম কৰিছে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে। ফাৰ্ষ্ট অফ অল, আমাৰ কংগ্ৰেছৰ দিনত যিমানখিনি চাকৰি হ'ল, এইটো পইচা লৈ পেলাই চাকৰি হ'ল, আপোনালোকেও গম পায়। কিন্তু মামাৰ দিনত কি হ'ল, মামাৰ দিনত এটা টকা নিলৈ চাকৰিটো হ'ল। এইটো কাৰণে বহুত যুৱ প্ৰজন্মৰ কাৰণে বহুত এক্সাইটমেণ্ট আছে। গোটেই চব ডিপাৰ্টমেণ্টৰ কাম ভাল চলিছে লাষ্ট 5 ইয়াৰ্ছত, এইটো কাৰণে চব মানুহৰ এক্সাইটমেণ্ট বেছি আছে। নিশ্চিতভাৱে নিকা নিযুক্তিৰ কথা কৈছে, নিকা নিযুক্তি মুখ্যমন্ত্ৰীৰ বাবে হৈছে বুলি তেখেতসকলে কৈছে। আৰু সেয়ে যুৱ প্ৰজন্মৰ যিসকল আছে, তেখেতসকল অত্যন্ত সুখী বৰ্তমান চৰকাৰৰ এই পদক্ষেপৰ বাবে। প্ৰথম সভা লালা বজাৰত, লালাৰ এই খেলপথাৰত, তাৰপিছত মুখ্যমন্ত্ৰী যাব পালংঘাটলৈ।